থলপুৰত আজিৰে পৰা অনুষ্ঠিত হৈছে পঞ্চপুৰ ভাওনা সমাৰোহ। আঠাবাৰীৰ গোপাল মহাপ্ৰভুৰ স্থানত অনুষ্ঠিত হৈছে এই ভাওনা সমাৰোহ। এই উপলক্ষে 1001গৰাকী শিশুৱে প্ৰদৰ্শন কৰে কৃষ্ণ নৃত্য। পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা ভাওনা সমাৰোহৰ প্ৰথম দিনা পুৱা 68 ভাগ ধৰ্মধ্বজা উত্তোলন কৰা হয়। সম্পূৰ্ণ 5 দিনীয়া এক আধ্যাত্মিক কাৰ্যসূচী এটা বৰ্ণিল পৰিৱেশ ইয়াত সৃষ্টি হ'ব। আমি আপোনালোকৰ জৰিয়তে পঞ্চপুৰ তথা অসমবাসী ৰাইজক নিমন্ত্ৰণ জনাইছোঁ। সকলোৱে আমাক দৰ্শন দি আমাক কৃতাৰ্থ কৰিব বুলি আমি আশা ৰাখিছোঁ। এই ধৰ্মধ্বজা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা অসম পাঠ্যপুথি প্ৰণয়ন নিগমৰ অধ্যক্ষ দেৱানন্দ হাজৰিকাই। পঞ্চপুৰ ভাওনা সমাৰোহ আজি বহুত বছৰৰ পৰাই আমাৰ গোপাল মহাপ্ৰভুৰ থানত চলি আহি আছে আৰু এই বছৰো মাজতে কৰোণা কালৰ কাৰণে বন্ধ হৈ আছিলে আৰু এই বছৰ তেখেতৰ উদ্যোগত ৰাইজৰ সহযোগত পঞ্চপুৰ ভাওনা সমাৰোহ আজিৰ পৰা আৰম্ভ হৈছে। আজি ধৰ্মধ্বজা উত্তোলন কৰা হ'ল। যথেষ্ট লোকৰ ইয়াত উপস্থিতি আছে আৰু ইয়াতে 20খনকৈ ভাওনা 2টি নামঘৰত 5 দিনকৈ ইয়াত প্ৰদৰ্শন কৰা হ'ব। কলাকুশলী অসমৰ বিভিন্ন স্থানৰ পৰা আহিব। ইয়াৰ উপৰিও ইয়াত আজি 1001জন কৃষ্ণই নৃত্য কৰিব আৰু 24 তাৰিখৰ দিনা 5000 আয়তীয়ে তেওঁলোকৰ দিহানাম পৰিৱেশন কৰিব। এনেধৰণে এই অনুষ্ঠানটি ইমান সুন্দৰভাৱে হ'ব বুলি আমি পৰিকল্পনা কৰা হৈছে আৰু মই আশা ৰাখিছোঁ বতৰেও আমাৰ বৰ অনুকূলেই আহিছে। গতিকে প্ৰতিকূল বতৰ নোহোৱাৰ কাৰণে আমাৰ মনবিলাক খুব আনন্দিত হৈ পৰিছোঁ, সকলোবিলাকে উল্লাসিত হৈ পৰিছোঁ। মই আশা কৰিছোঁ এই ভাওনা সমাৰোহ সাফল্যমণ্ডিত হ'ব আৰু ইয়াৰ যোগেৰে গোটেই অসমবাসীলৈ এটা বাৰ্তা যাব যে শংকৰ গুৰুৱে আমাক দি থৈ যোৱা আমাৰ হৃদয়ৰ নামঘৰ, হৃদয়ৰ ভাওনা, আমাৰ অসমীয়া জাতিৰ স্বাভিমান আমি সদায় যাতে জীয়াই ৰাখিব পাৰোঁ তাৰ কাৰণে সকলোৱে প্ৰচেষ্টা কৰিব আৰু এই কাৰণে মই নিজেও ইয়াতে সভাপতি হিচাপে নিজে গৌৰৱ অনুভৱ কৰিছোঁ যে এনেকুৱা এটা অনুষ্ঠানত আহি পাই ৰাইজৰ দৰ্শন পাই ভকতসকলৰ আশীৰ্বাদ পোৱাটো মোৰ কাৰণে এটা অতি ডাঙৰ কথা। ব্যুৰ ৰিপৰ্ট লখিমপুৰ টুডে।